আকৌ এবাৰ মোৰ চেনেলত স্বাগতম জনাইছোঁ। সো আমি আজি ডিসকাস কৰিম স্ট্ৰাকচাৰ অফ দ্য আৰ্ট। এইটো হৈছে আৰ্ট পিটিবি আৰু এই পিটিবিৰ স্ট্ৰাকচাৰৰ বিষয়ে আজি আমি এই ভিডিঅ'খনত জানিম। তো এতিয়া পিটিবিখন গোলাকাৰ আৰু তাৰ ভিতৰতো আমি তাৰ গঠন ফৰ্মেশ্যন বা মেটেৰিয়েল সেইবিলাকৰ ধৰি কনসিডাৰ কৰি হিহঁতক আমি মুঠতে 4টা ভাগত ভাগ কৰিব পাৰোঁ। পিটিবিৰ আটাইতকৈ তলৰ ভাগৰ অংশটোক আমি কৰ বুলি কওঁ। কৰক 2টা ভাগত ভাগ কৰিছোঁ, ইনাৰ কৰ আৰু আউটাৰ কৰ। তাৰ পিছতে ওপৰত আছে মেণ্টেলকো আমি 2টা ভাগত ভাগ কৰিছোঁ, আপাৰ মেণ্টেল আৰু লোৱাৰ মেণ্টেল। তাৰ পিছত আহিছে ক্ৰাষ্ট। এতিয়া ক্ৰাষ্ট সেইবিলাক আমি ভালকৈ ডিসকাস কৰিম। তো এতিয়া আমি ফাৰ্ষ্টত জানি ল'ম যে ইনাৰ কৰটো কি। ইনাৰ কৰৰ যিটো এইটো সলিড আইৰণ হয় আৰু নিকেল হয়, এইটো সলিড হয়। তাৰ পিছত এইটো হয় লিকুইড। তাৰ পিছত মেণ্টেলটো আছে, মেণ্টেলৰ লিকুইড হয় আৰু ক্ৰাষ্টই জানো আমালোকে সকলোৱে পৃথিৱীৰ উপৰি ভাগত যেটো আছে হেতু সলিড ৰক হয়। এটা ক্ৰাছৰ গঠনটো আমি জানি লম। তো ক্ৰাছৰ গঠনটো হ'ব যে কন্টিনেন্টাল পাৰ্টৰ যেটো মাটি খালি আছে বা হেতু আছে, তাৰ পিছত অচিয়ানৰ পাৰ্টৰ যেটো অচিয়ানৰ তলৰ যেটো মাটি ভাগ আছে হেতু মিলি আমি ক্ৰাষ্ট গঠন হৈছে। এতিয়া ক্ৰাছৰ দৈৰ্ঘ্য কন্টিনেন্টাল পাৰ্টৰ ক্ৰাছৰ দৈৰ্ঘ্যটো বেছি হ'ব অবভিয়াসলি, কাৰণ ইয়াত মাউন্টেন ৰিজন আছে, মাউন্টেনটো বহুত অক হয়। কিন্তু অচিয়ানিক এৰিয়াত ক্ৰাছৰ দৈৰ্ঘ্যটো খুব কম হ'ব, থিন হ'ব, বিকজ এইটো অলৰেডি সাবডিকশন হৈ আছে অচিয়ানৰ তলত। তো অচিয়ানিক ৰিজনৰ ক্ৰাষ্টৰ দৈৰ্ঘ্যটো আমাৰ অনলি 7 পৰা 10 কিলোমিটাৰ হয়। কিন্তু হোয়াৰেছ ইন কন্টিনেন্টাল ৰিজন হেতুত আমাৰ ক্ৰাষ্টৰ যেটো দৈৰ্ঘ্য হ'ব হেতু আমাৰ 70 পৰা 100 লৈকে হ'ব পাৰে। সো ইয়াৰ পিছত আমাৰ আহিব মেণ্টেলটো আমাৰ পৃথিৱীৰ পৰা তলত কিমান লৈকে আছে 2900 কিলোমিটাৰ লৈকে আছে। তাৰ পিছত আমাৰ আউটাৰ কৰটো আমাৰ 5100 কিলোমিটাৰ লৈকে আছে। তাৰ পিছত সবচে তলৰ যেটো অংশ পৃথিৱীৰ মিডল অঞ্চলৰ আমাৰ 6378 কিলোমিটাৰ। সো এইটো হৈছে আমাৰ যেটো মই জকমাক দেখাই দিলো পাৰ্টসটো যে কিমান কিলোমিটাৰ হয়, কিমান লৈকে হয়। আৰু এতিয়া আমি ডিসকন্টিনিউটিটো আলোচনা কৰিম যে এতিয়া আমি এইবিলাক লাইনবিলাক যে ডিসকন্টিনিউ কৰিছে যে ইনাৰ কৰ, আউটাৰ কৰ, তাৰ পিছত মেণ্টেল, আপাৰ মেণ্টেল, হেতু আমি এতিয়া জানি লম কন্টিনিউটি। সো ইনাৰ কৰ আৰু আউটাৰ কৰৰ যেটো ডিসকন্টিনিউ লাইন কৰিছে হেতুক আমি লেমান ডিসকন্টিনিউটি বুলি কওঁ। গুইটেনবাৰ্গটো হৈছে আউটাৰ কৰ আৰু লোৱাৰ মেণ্টেলৰ মাজত যেটো আছে হেতু গুইটেনবাৰ্গ। তাৰ পিছত আপাৰ মেণ্টেল আৰু লোৱাৰ মেণ্টেলৰ যেটো ডিসকন্টিনিউটি লাইন আছে হেতু ৰেপিটি ডিসকন্টিনিউটি। আৰু ক্ৰাষ্ট আৰু মেণ্টেল, আপাৰ মেণ্টেলক যেটো ডিসকন্টিনিউটি লাইন কৰিছে হেতুক মহৰবিক ডিসকন্টিনিউটি। আৰু কৰ্ণৰৰ ডিসকন্টিনিউটি বিটুইন আপাৰ এণ্ড দ্য লোৱাৰ ক্ৰাষ্ট আৰু আপাৰ ক্ৰাষ্টৰ মাজত যেটো ডিসকন্টিনিউ কৰিছে হেতু কৰ্ণৰৰ ডিসকন্টিনিউটি বুলি কওঁ। আৰু এইটো পৰীক্ষাত আহিব পাৰে, এইটো মনত ৰাখিব। কৰ্ণৰত যেটো আপাৰ এণ্ড লোৱাৰ যেটো ক্ৰাষ্ট আছে হেতু ডিসকন্টিনিউ কৰা, মহৰবিক ক্ৰাষ্ট আৰু মেণ্টেলৰ মাজত যেটো ডিসকন্টিনিউ ৰেপিটি, আপাৰ মেণ্টেল আৰু লোৱাৰ মেণ্টেলৰ মাজত গুইটেনবাৰ্গ, যেটো আপাৰ মেণ্টেল আৰু আউটাৰ কৰৰ মাজত ইনাৰ কৰ আৰু আউটাৰ কৰ লেমেন ডিসকন্টিনিউটি।